আমার এই শোভাযাত্রা যেতিয়া আমাৰ ভাৰতবৰ্ষত এটা বিশৃংখল পৰিস্থিতি আৰম্ভ হৈছিলে আৰু 1992 আমাৰ বাবৰি মছজিদ ভাঙিছিলে আৰু লগতে বহুত মঠ মন্দিৰো ভাঙিছিলে। তেতিয়া আমাৰ হাজোবাসীয়ে প্रण লৈছিলে যে আমি এই বস্তুটো যাতে আমাৰ পৰা দূৰ কৰিব পাৰোঁ, আমি এটা সমন্বয় শোভাযাত্ৰা আৰম্ভ কৰিম। আৰু তেনেকৈ আমাৰ হাজোৱে যিটো ভোগালী বিহুৰ কাৰণে বাট চাই থাকে আৰু 1 মাঘৰ দিনা এই মণিকূট উৎসৱৰ আৰম্ভ কৰিছিল আৰু 1992 চনৰ পৰা আজিলৈকে সুন্দৰভাৱে চলি আহিছে। আমাৰ দলৈ চাহাবে আগতে কোৱাৰ দৰে ইয়াৰ দিনক দিনে ইয়াৰ আধুনিকতা বা আমাৰ পৰিস্থিতিৰ লগত মিলাই ধুনীয়াভাৱে আমাৰ আজিলৈকে সমন্বয় শোভাযাত্ৰা বহুত প্ৰখৰভাৱে চলি আছে। ডেফিনেটলি আমি ইয়াক লৈ হাজোবাসী ৰাইজ গৌৰৱান্বিত, লগতে আমি অসমবাসী গৌৰৱান্বিত। আমি ইয়াৰ পৰা মেছেজ এইটোৱে দিব বিচাৰিছোঁ যে আমি যাতে আমাৰ অভাৱত জাতি ধৰ্ম
এইবিলাকত যাতে আমি অভাৱত সময় নষ্ট নকৰোঁ, আমি সুন্দৰভাৱে আমাৰ নিজৰ কাম কৰিব পাৰোঁ, যাতে আমাৰ গাঁওখন আমাৰ অসমখন আমি আমাৰ ভাৰত ৰাষ্ট্ৰ আগবাঢ়ি যাব পাৰোঁ, সময়ৰ সাপেক্ষে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, এইবিলাক চিন্তা দূৰ কৰি অপশক্তি ধ্বংস কৰি আমি এই নিৰসনৰ কাৰণে শোভাযাত্ৰাটো আৰম্ভ কৰিম। সমন্বয় শোভাযাত্ৰা যেতিয়া ৯২ চনত বাবৰি মছজিদ ধ্বংস হোৱাৰ টাইমত তেতিয়া গোটেই ভাৰতবৰ্ষতে এটা সংঘৰ্ষৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষত আমি সমন্বয় দিয়াৰ বাবে ৯২ চনতে আমাৰ ছাত্ৰ সন্থাই এটা সমন্বয় শোভাযাত্ৰা কৰিছিল। হিন্দু, মুছলিম, খ্ৰীষ্ট ইয়াৰ গোটেইখিনি এটা সমন্বয় লৈ, আৰু সেই ৯২ চনৰ পৰাই আমি এই বাৰ্তাটো সদায় পৃথিৱীৰ মাজত বা আমাৰ ভাৰতবৰ্ষত আমি বিলাই আহিছোঁ যে শান্তিৰে জীয়াই থকাটো আমি হিন্দু মুছলিম লগ হৈ আমি এটা সমন্বয় শোভাযাত্ৰা কৰিছোঁ। আমাৰ এতিয়া মাঘৰ মাহত সদায় মাধৱৰ লগতে এটা ভোগালী মেলা হয়, আৰু ইয়াৰ পিছতে আমাৰ উৰুজ মেলা হয়। এমাহ জুৰি আমাৰ হাজোখন অহল মহল পৰিৱেশেৰে সৃষ্টি হৈ থাকে আমাৰ এই দিন মাঘৰ মাহত। সমন্বয় শোভাযাত্ৰা আমাৰ পুৱামাত্ৰা গোটৰ পৰা ভাৰতবীৰ মাধৱৰ ডুমুঠাগুৰি মন্দিৰলৈকে হয়, আৰু এই শোভাযাত্ৰাত হিন্দু, মুছলমান, বুদ্ধিষ্ট, জৈন, শিখ সকলো সম্প্ৰদায়ৰ লোকে লগ লাগি এই শোভাযাত্ৰা আৰম্ভ কৰে। এইটো আজি নহয়, প্ৰতি বছৰে বছৰে হৈ থকা শোভাযাত্ৰা। এই অনুষ্ঠানটো আগতো আছিল। আগতে যেতিয়া মাঘী মেলা বা মণিপুৰ উৎসৱ আছিল, ১৯৯২ চনত বাবৰি মছজিদৰ ধ্বংস কৰিছিল। সেই সময়ত আছুৱে অসমত ছাত্ৰ সন্থাই এই অনুষ্ঠানটো সংযোগ দি এটা সমন্বয় প্ৰচেষ্টা স্থাপন কৰিছিলে, আৰু সেই সমন্বয় অনুষ্ঠানটো আজি ১ তাৰিখে আৰম্ভ হৈছে, আৰু এইটো ভৱিষ্যতলৈ চলি থাকিব আৰু আগতে চলি আছে। এতিয়া নতুন অনুষ্ঠানৰ কিন্তু আমি ইয়াত